চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উত্তমিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী কাৰণ আমি আমাৰ দুখবোৰ যিমানে লুকুৱাবলৈ চেষ্টা নকৰোঁ কিয় তাইতো আমাৰ মাতটো শুনিলে গম পাই যাব ইমান দুৰ্ভগীয়া মাক বাপেক নে আমি ইমান এটা আৰু ভাল খবৰ বাইদেউ আৰু দাদাক নোপোৱাকে থাকিবনে বেয়াকে কৈছে সি মোক বেয়াকে কৈছে নহয় মানে তুমি আগতে মোক কিয় কোৱা নাই দীপালীৰ কথা মই বিশ্বাস কৰা নাই তথাপিও তুমি এবাৰ কথা পাতিবা ইফালে হাঁচোন খুৰী কিবা কথা আছিলে নেকি আছে তোমালোক কিবা ফটো শ্বুটলৈ গৈছিলা নেকি আপোনাক ক'বলৈ পাহৰিছিল শ্ৰীৰ মানে সৰুৰে পৰা হিৰোইন হ'বলৈ মন হে লৈ গৈছিল তুমি আমাৰ ঘৰখনৰ কথা নাজানা নেকি মানে মই বুজা নাই আমাৰ ঘৰখন দেখা নাই না মই কিবা কাম কৰোঁ না তোমাৰ মায়ে কৰে না বাইদেৱে কৰে এইখন ঘৰৰ কোনো মহিলাই বাহিৰলৈ ওলাই গৈ কাম নকৰে আমাৰ কাম হ'ল কেৱল ঘৰ চম্ভালা আৰু শ্ৰীয়েও সেই কামেই কৰিব ঠিক আছে তোমালোকৰ কোনো সপোন নাছিল ইচ্ছাও নাছিল তোমালোকে তেনেকৈ সুখী আছিলা আৰু আছা কিন্তু আজিকালিৰ জেনেৰেশ্যনটো বহুত বেলেগ আৰু আজিকালি কোনে ঘৰত বহি থাকে তুমি চাগে বুজি পোৱা নাই মই কি কৈ আছো মানে আমি যেনেকৈ আছো শ্ৰীও তেনেকৈ থাকিব লাগিব ইয়া কেনেকুৱা কথা প্ৰত্যেক মানুহৰে নিজা নিজা কিছুমান সপোন থাকে আৰু থাকিবও লাগে বুজি পাইছো তোমাৰ দৃষ্টিত এইবিলাক শুদ্ধ ল'ৰা ছোৱালী সমানে সমানে উপাৰ্জন কৰিব লাগে কিন্তু স্থান কালভেদে নিয়ম বেলেগ বেলেগ হয় সেইটো নিয়ম তোমাৰ সপক্ষে আছে কিন্তু এইখন ঘৰৰ সপক্ষে নাই কাৰণ ইয়াত ব্যক্তিতকৈ পৰিয়ালক বেছি প্ৰাধান্য দিয়া হয় নাৰীৰ প্ৰধান কাম হ'ল ঘৰ চম্ভালা যদি গিৰিয়েক ঘৈণীয়েক দুয়োজন কামলৈ ওলাই যায় ঘৰখন কোনে চম্ভালিব সন্তানক কোনে ডাঙৰ কৰিব প্ৰকৃতিয়ে সকলোকে কাম ভগাই দিছে হয়তো কাৰোবাৰ কাৰণে এইবোৰ কথা যুক্তিসংগত নহ'ব পাৰে কিন্তু আমাৰ পৰিয়ালত এইটোৱেই নিয়ম কিন্তু ইয়াতো অন্যায় হ'ব তোমালোকে সহ্য কৰিছা কিন্তু শ্ৰীয়ে কিয় কৰিব এয়া যদি অন্যায় বুলি ভাবিছা অন্যায়ে হওক কিন্তু পৰিয়ালৰ কাৰণে এইখিনি ত্যাগ কৰিবই লাগিব আশা কৰিছো তুমি বুজি পাইছা যোৱা আৰু শ্ৰীক বুজোৱা আহিলে আপুনি কি হৈছে গা বেয়া নেকি নহয় তেনেহলে মোক ক্ষমা কৰি দিবা শ্ৰী মানে মই বুজা নাই মই তোমাৰ সপোন পূৰণ কৰিব নোৱাৰিম দেউতা এইবোৰ মানি নলব
আৰু দেউতাই এবাৰ ডিচিশ্যন ল'লে তাত যদি আপত্তিও আছে তেতিয়াতো সম্ভৱই নহয় যে তেওঁক কোনোবাই মনাব পাৰিব। যদিও খুৰীয়ে কথাটো কৈছে মই জানো দেউতাই ক'বলৈ দিছে। কিন্তু আপুনি মোক কথা দিয়াৰ আগতে এবাৰ জানি ল'ব লাগিছিল। মই ভবা নাছিলোঁ আচলতে। আপুনি মোৰ লগত অন্যায় কৰিছে। মিছা আশা দেখুৱাই মোক বিয়া কৰাই আনিছিল। আপুনি বহুত বেয়া হয়, মিছলীয়া হয়। এই বিষয়টো আৰু এইখন ঘৰত কেতিয়াও আলোচনা নহয়। সকলো সমস্যা যে তুমি ইমান ধুনীয়াকৈ সমাধান কৰা, বহুত বহুত ধন্যবাদ তোমাক। তুমি মোৰ মূৰৰ ওপৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰ কৰি দিলা। কেৱল আপুনি মোক ক্ষমা কৰি দিয়ক। তোমাক মই বেয়া পোৱা নাই শ্ৰী। তোমাৰ ঠাইত মই হোৱা হ'লে ময়ো তেনেকুৱাই কৰিলো হয়। তোমাৰ সপোন ভাঙিছো মই, গতিকে তুমি মোক খং কৰাটো অধিকাৰ আছে। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। বাইদেউ জ্যোৎস্না, কথা পাতিলানে? পাতিলোঁ বাইদেউ। কি ক'লে? দীপালীয়ে এনেই কৈছে ন? কি হ'ল জ্যোৎস্না, নোকোৱা কিয়? বাইদেউ যি কৈছে সেয়া সঁচা, কিন্তু আপুনি চিন্তা নকৰিব, মই নিৰ্বাণক বুজাইছোঁ, সি বুজি পাব। সঁচাই কৈছাতো তুমি? হয় বাইদেউ, সঁচাই কৈছোঁ। এই বিষয়টো আৰু এইখন ঘৰত কেতিয়াও আলোচনা নহয়। সকলো সমস্যা যে তুমি ইমান ধুনীয়াকৈ সমাধান কৰা, বহুত বহুত ধন্যবাদ তোমাক। তুমি মোৰ মূৰৰ ওপৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰ কৰি দিলা। ঘৰখন এক কৰি ৰখাটো আমাৰ দায়িত্ব বাইদেউ। এই দায়িত্ব মই মৰাৰ আগমুহূৰ্তলৈকে পালন কৰিম। মই আপোনাক তেনেকৈ ক'ব নালাগিছিল। মোক ক্ষমা কৰি দিয়ক। এয়া হয়তো মোৰেই দুৰ্ভাগ্য। এতিয়া মই ঘৰতো যাব নোৱাৰোঁ, সঁচা কথাবোৰ কাকো ক'বও নোৱাৰোঁ। গতিকে যি আছে মোৰ ভাগ্যত সেয়াই মই স্বীকাৰ কৰি ল'ম। কেৱল আপুনি মোক ক্ষমা কৰি দিয়ক। তোমাক মই বেয়া পোৱা নাই শ্ৰী। তোমাৰ ঠাইত মই হোৱা হ'লে ময়ো তেনেকুৱাই কৰিলো হয়। তোমাৰ সপোন ভাঙিছো মই, গতিকে তুমি মোক খং কৰাটো অধিকাৰ আছে। তোমাৰ অপৰাধী মই। তেনেকৈ নক'ব, আপুনি একো অপৰাধ কৰা নাই। আচলতে মই ইহঁতক, মানে তোমাৰ শহুৰ, মোৰ ভতিজাহঁতৰ মাক দেউতাক ঢুকোৱাৰ পিছত অকলে এৰি থৈ যাব নোৱাৰিলোঁ। সিহঁতৰ দায়িত্ব লোৱাটো সেই সময়ত
মোৰ বাবে মূল কৰ্তব্য হৈ পৰিছিল। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। পেহী আইতা, চাহ আনিছোঁ। মই কৈছিলোঁ নেকি তোমাক চাহ আনিবলৈ? নহয় মানে আপুনি এইখিনি সময়ত চাহ খায় যে, সেইকাৰণে লৈ আহিলোঁ। শুনা, তুমিতো জানাই কথাবোৰ ঘূৰাই পকাই কোৱা মানুহ অন্ততঃ মই নহয়। আৰু এটা কথা তুমি ভালদৰে জনা উচিত, তুমি মোৰ পচন্দৰ নহয়। আচলতে মই কেতিয়াও বিচৰাই নাছিলোঁ তুমি এইখন ঘৰৰ বোৱাৰী হোৱাটো। কি হ'ল, একো নকলা যে? আপুনি মোক লৈ ইমান চিন্তা কৰি নাথাকিব, কাৰণ মই যিখন ঘৰ আৰু গাঁৱৰ পৰা আহিছোঁ তাত মোক বেয়া পোৱা মানুহ কোনোৱেই নাই। অঁ, ভণ্টিয়ে অলপ বেয়া পায় বাৰু। চাবচোন, আপুনিও মোক ভাল পোৱা হ'ব। কেনেকৈ? কাৰণ আপোনাৰ বয়সৰ মানুহবোৰতো মোৰ বান্ধৱী হৈ যায়। মোক বৰ বেছি সময়লৈ কোনো বেয়া পাই থাকিবই নোৱাৰে। এতিয়া চাহকাপ খাওকচোন। চাহকাপ খালে আপুনি গম পাব মোৰ হাতত কিমান যাদু আছে। লওক আকৌ। চাহকাপ তুমি ভালেই বনাইছা। এতিয়া বুজিলে নহয়, মই আৰু বহুত কিবা কিবি ভাল ভাল কাম কৰিব জানো। আপোনাৰ মূৰটো পিটিকি দিম নেকি? নালাগে নালাগে নালাগে। মই সঁচাকৈ বৰ ধুনীয়া মূৰ মালিচ কৰিব জানো। নালাগে অ'। এবাৰতো সুযোগ দিয়ক। ওহ ৰাম, নেলাগে অ'। চাওঁ চাওঁ, আপুনি একদম চিন্তা নকৰিব, চাই লওকচোন এবাৰ। নালাগে নালাগে, নেলাগে নালাগে নালাগে বুলিছো নহয়। ভাল লাগিছেনে? ভাল লাগিছে। মূৰটো অলপ বিষাই আছিল। আজিলৈকে মোৰ নাতি পুতি কোনেও মোৰ মূৰ পিটিকি দি পোৱা নাই। মই আপোনাক আজিৰ পৰা সদায় মূৰ পিটিকি দিম, আপুনি চিন্তা নকৰিব। তোমাক কথা এটা কওঁ। কওকচোন। তোমাৰ লগত মোৰ ব্যক্তিগত একো শত্ৰুতা নাই, মাত্ৰ মোৰ স্বাৰ্থ এটাই, আৰু সেয়া হৈছে এই ঘৰখন। ঘৰখন সদায় এনেকৈ থাকিব লাগে। মই ইয়াতকৈ বেছি ভাল হোৱাটোহে বিচাৰোঁ, যাৰ বাবে মই নিজৰ সংসাৰ কৰাৰ কথাও নাভাবিলোঁ। কিন্তু আচলতে মই ইহঁতক, মানে তোমাৰ শহুৰ, মোৰ ভতিজাহঁতৰ মাক দেউতাক ঢুকোৱাৰ পিছত অকলে এৰি থৈ যাব নোৱাৰিলোঁ। সিহঁতৰ দায়িত্ব লোৱাটো সেই সময়ত মোৰ বাবে মূল কৰ্তব্য হৈ পৰিছিল।
প্ৰতিগৰাকী নাৰীৰ এটা সপোন থাকে, এদিন বিয়া হ'ব, নিজাকৈ সংসাৰ এখন কৰিব, ঘৰখন চম্ভালিব। কিন্তু সেই সপোনবোৰ ত্যাগ কৰাৰ মূলতে এই ঘৰখনৰ মানুহখিনি এতিয়া বুজিলা নহয়? আটাইবোৰ মোৰ কাৰণে কিমান আপোন। বুজিছোঁ। ঘৰখনৰ ভাল হোৱাৰ খাতিৰত আপুনি আপোনাৰ সপোনবোৰো উচৰ্গা কৰি দিলে। কিন্তু আপুনি চিন্তা কৰি নাথাকিব, মই আছোঁ নহয়। তেনেহ'লে ময়ো আশা কৰোঁ তোমাৰ প্ৰতি মোৰ যি ধাৰণা সেয়া যেন অতি সোনকালে ভুল প্ৰমাণিত হওক। তুমি এগৰাকী ভাল পত্নী, এগৰাকী ভাল বোৱাৰী হ'ব পাৰিবানে নোৱাৰা, তাতহে মোৰ সন্দেহ আছে। আৰু মোৰ ধাৰণাবোৰ ভুল প্ৰমাণিত হ'লে মই কিমান সুখী হ'ম সেয়া মই তোমাক বুজাব নোৱাৰিম। আমাৰ ঘৰখনি পোহৰাই তুলিলাহি, লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী, ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী, কপালতে বেলি আখি